নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ এখন গামোচাত কেনেকৈ দহি গুঠিব পাৰি। এইখন এখন কিনা গামোচা, সেইবাবে সূতা ওলাই থকা নাছিলে। মই ওপৰৰ আগটো চিলাই ল'লোঁ যাতে দহি বাটিবলৈ সহজ হয়। আৰু একেই কালাৰ আপোনাৰ সূতা লৈছোঁ আৰু এটা কটনৰ গুলি লৈছোঁ যিটো গাঁঠি দিবৰ বাবে, আৰু এখন সৰু কেঁচি লৈছোঁ। এই তিনিটা বস্তু হ'লে হৈ যায়। এতিয়া আহকচোন ভিডিঅ'টো কেনেকৈ দহি গুঠোঁ তাকে চাওঁ। মই কেইটামান দহি গুঠিলোৱে বাৰু, তাৰে মাজৰে এটা দেখুৱাইছোঁ। বহুত সহজতে হয়, চাবচোন দেই কিমান উজু হয়। এতিয়া দেখিছে না, মই এটা জোখত মই সূতা লৈ লৈছোঁ। আপোনালোকে নিজৰ জোখত লৈ ল'ব কিমানটো লয়, কিন্তু অকণ শকতকৈ ল'ব, তেতিয়া দেখিবলৈ ভাল লাগিব গামোচা হয়তো যিহেতু। চ' এনেকৈ আপোনাৰ 3টা বা 4টা গাঁঠি দি দিব, কিন্তু অলপ টাইন দিব যাতে ওলাই অহা চান্স নাথাকে। দেখিছে না, মই এতিয়া কেনেকৈ দিলোঁ 3টা, তেনেকৈ 3টা বা 4টা দিলে হৈ গ'ল। তাৰপিছত আপোনাৰ সূতাটোৰ তলেদি আপোনাৰ এটা দি ল'ব, তাৰপিছত সূতাটোৰ মাজেদি বেজিটো ভৰাব। তেনেকৈ আপোনাৰ 2টা বা 3টা দি দিলে হৈ গ'ল। কিন্তু মনত ৰাখিব যাতে গাঁঠিটো খোল খাই নাহে, সেইবাবে অলপ টানি দিব লাগিব। আৰু এখন গামোচা এনেই অকণো ভাল নালাগে, চাবচোন যেতিয়া আপোনাৰ দহিটো গুঠি দিয়ে ইমান মৰম লাগে গামোচাখন। আৰু ইয়াত দেখিছেনে, এতিয়া মোৰ হৈ গ'ল গুঠি, তাৰপিছত মাজেদি বেজিটো লৈ আহিছোঁ যাতে সূতাটো এক্সট্ৰাকৈ ওলাই নাথাকে, তেতিয়া দেখিবলৈ বেয়া লাগিব। এতিয়া এটা সমান জোখত কাটি দিব, বাকী দহিকেইটা জোখত। দেখিছেনে, এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু অতি সহজতে হয়নে। বহুত উজু হয়। আপোনাৰ দিনটোত কেইবাখনো যদি সময় থাকে, কেইবাখনো আপোনাৰ গামোচা দহি বাটিব পাৰে। এতিয়া চাওকচোন গামোচাখন দহি বাটিলে কিমান মৰম লাগিছে। দহি বাটি দিলেহে গামোচাখন কিবা এটা ভাল লাগে আৰু বহুত উজু হয়। পাৰিলে আপোনালোকে ট্ৰাই কৰিব। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগে লাইক কৰিব। থেংক ইউ।